যোৱা 3 ডিচেম্বৰত বিশ্ব প্ৰতিবন্ধী দিৱসৰ দিনা আমি বৰ্জন কৰাৰ কথা আছিল যদিও 30 নৱেম্বৰত ততাতৈয়াকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে এখন বৈঠক অনুষ্ঠিত কৰিলে, উচ্চস্তৰীয় বৈঠক। সেই বৈঠকত এটা সিদ্ধান্ত হৈছিলে আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি, বেকলগ পোষ্ট, স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ আৰু আমাৰ গুৱাহাটী দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ নিয়মীয়াকৰণ, শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা নিয়মীয়াকৰণৰ লগতে খাদ্যৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ষ্টেট লেভেল এডভাইজাৰী বৰ্ডখন কনষ্টিটিউট কৰি 30 ডিচেম্বৰৰ ভিতৰত এই সমস্যাসমূহ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা আছিল। এই বিষয়ে আমাক লিখিত প্ৰতিশ্ৰুতি দিছিল আৰু মাইনুটছত চহী কৰিছিলে। সেইদিনাখনেই সেই 30 তাৰিখৰ দিনাখনেই ভাস্কৰজ্যোতি মান্তাই চহী কৰিছিলে। সেই মিটিংখনত কে জে হিলাৰী ছেক্ৰেটাৰী হিচাপত ছ'চিয়েল জাষ্টিছ এণ্ড এমপ্লয়মেণ্টত তেখেতে চহী কৰিছিলে, ইয়াত ছেক্ৰেটাৰী টু দ্য ষ্টেট গভৰ্ণমেণ্ট অফ আছাম। আৰু ইয়াত স্পষ্টভাৱে লিখি দিছিলে যে it has been decided to place the issue before the state advisory board on disability precisely within December 2024. তো লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছত অন্য সমস্যাটো বাদেই দিলোঁ। প্ৰাথমিকভাৱে এই তিনিটা সমস্যাৰ ক্ষেত্ৰত তেখেতসকল যে আলোচনা কৰি সমস্যাটো সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা আছিল, প্ৰাথমিক পৰ্যায়তে তেখেতসকলে আৰম্ভ নকৰিলে। যাৰ পৰিপ্ৰেক্ষিতত ডিচেম্বৰ মাহ শেষ হৈ গ'ল, জানুৱাৰীৰো আজি কিছুদিন গ'ল, নতুন বছৰৰ কিছুদিন পাৰ হৈ গ'ল। এতিয়ালৈকে কিন্তু চৰকাৰখনে কোনো ধৰণৰ বিশেষ গুৰুত্ব দিয়া আজিৰ দিনটোত দেখা পোৱা নাই বা আমাৰ লগত যোগাযোগ হোৱা নাই। আৰু ষ্টেট লেভেল এডভাইজাৰী বৰ্ড বহোৱাৰ কথা আজিলৈকে সিদ্ধান্তই তেখেতসকলে গ্ৰহণ কৰা নাই। আচলতে আমাক কিছু আভুৱা ভৰিছে। এতিয়া কথাটো হ'ল যে মুখেদি কোৱাটো বেলেগে কথা, ভাষণৰ সুৰজাৰী নেতাৰ কথাটো বাদেই দিলোঁ। চৰকাৰী অফিচাৰসকলেও যদি এই ধৰণে লিখিতভাৱে দিয়াৰ পিছত যদি মিছা কথা কয়, তেতিয়াহ'লে কাক ভৰসা কৰিব, কি কৰিব? সেইবাবে আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে এটা কথাই আহ্বান জনাব বিচাৰিছোঁ যে শীঘ্ৰে মুখ্যমন্ত্ৰীগৰাকীয়ে হয় ব্যৱস্থা গ্ৰহণ কৰক আৰু আমাৰ এই যি বৰ্ড বহুৱাই যিটো আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা আছিল, যদিহে এইকেইদিনতে ব্যৱস্থা গ্ৰহণ নকৰে, বিহুৰ আগত যদি কোনো ধৰণৰ আমি সঁহাৰি নাপাওঁ, তেতিয়াহ'লে বিহুৰ পিছত কিন্তু কণ্টিনিউৱাছলি 26 জানুৱাৰীলৈকে ধাৰাবাহিক আন্দোলন হ'ব। এবাৰ 26 জানুৱাৰী বৰ্জন কৰাই নহয়, 26 জানুৱাৰীৰ দিনাখন আমি সেই ঠাইতে কাৰ্যসূচী গ্ৰহণ কৰিম। আমি তাতে আমাৰ অনশন কৰিম, বেলেগত নকৰোঁ। 26 জানুৱাৰীৰ যি কেন্দ্ৰীয় কাৰ্যসূচী থাকিব ইয়াত তাতে কৰিম। নালাগে আমাক, আমাৰ কি স্বাধীনতা আছে? যদি আপোনালোকে আমাৰ সমস্যা আপোনালোকে মুখত কয় চবকা সাথ চবকা বিকাশ চবকা বিশ্বাস, এয়াই নেকি চবকা সাথৰ শ্লোগান? এয়াই নেকি নৰেন্দ্ৰ মোদীৰ মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মানে বিকাশৰ ভাৰত? মানে প্ৰতিবন্ধীসকল জীয়াই থাকিব নালাগে নেকি? নে পেটত গামোচা পিন্ধি বিকাশৰ কথা ক'লে লাভ আছে? আজি অৰুণোদয়ৰ ক্ষেত্ৰত আমাৰ ক্ষেত্ৰত ঘোষণা কৰিছে, এখন মানে যাৰ হেৰি নাই, মানে কি কয়, এখন এই ৰেচন কাৰ্ড নাই, সি অৰুণোদয় নাপায়। এতিয়া কথাটো হ'ল আমাৰ যেতিয়া এটা ঘৰত যেতিয়া দুটাকে ডিজেবল ল'ৰা ছোৱালী আছে, আইনখনে যিটো 24 নং ধাৰা অনুসৰি আমাৰ যিটো পেঞ্চনৰ ব্যৱস্থা কৰিছে যে প্ৰত্যেকগৰাকী প্ৰতিবন্ধী ব্যক্তিয়ে পাব, তেতিয়াহ'লে কিয় নাপায়? কিয় আপোনালোকে কি কৰিছে? মুখ্যমন্ত্ৰী 27 লাখ, 28 লাখ, 90 লাখ ইমান হিতাধিকাৰী দিছে, যি মন গৈছে তাকে দিছে। সেই 27 লাখৰ ভিতৰত আমাৰ মানুহখিনি কিয় নপৰে? আপুনি কাম কৰিব পৰা মানুহক পইচা দি আছে, অথচ আমি খোজ কাঢ়িব নোৱাৰা, চকুৰে নেদেখা মানুহখিনিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কিন্তু কৰা নাই। সেয়ে শীঘ্ৰে এই ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে, বিহুৰ পিছৰ পৰা ধাৰাবাহিক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।